ফাইনালি আহি আপোনালোককে বেগ পেকিঙৰ ভিডিঅ'টো দিম বুলি ভাবিছোঁ মানে আমাৰ ডেটো লাহে লাহে ওচৰ চাপিছে গতিকে ভাবিছোঁ যে বস্তুখিনি গোটেইখিনি মই এনেকৈ এটা জেগাত গোটাই গৈছিলোঁ মই আগৰ ভিডিঅ'ত দেখাইছিলোঁ আপোনালোকক কিন্তু আজি ভাবিছোঁ গোটেই বস্তুখিনি চিজিল কৰি যিকেইটা লাগে সেইকেইটা বেগত ভৰাই বাকী যিবিলাক মানে পাছতো দৰকাৰ হ'ব বা পাছতো তেওঁলোকে নিব পাৰিব দৰকাৰ হ'লে সেইবিলাক ঘৰত থৈ যাম কাৰণ গোটেইখিনিতো টোপোলা পাতি নিয়াটো সম্ভৱ নহয় গতিকে এতিয়া বলক তেতিয়াহ'লে আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো চাই থাকিব শেষলৈকে আশা ৰাখিছোঁ ভিডিঅ'টো চাই আপোনালোক বহুত উপকৃত হ'ব যিসকল নতুনকৈ মাক হ'বলৈ ওলাইছে বা যিসকলে মাতৃত্বৰ দিশে আগবাঢ়ি গৈ আছে গতিকে তেওঁলোকৰ এনেকুৱা এটা দিনটো চবৰে আহিব গতিকে সেই দিনটোৰ কাৰণে আপোনালোকক ভাবিছোঁ মই ভিডিঅ'তে বহুতখিনি সহায় কৰিব আৰু সেইকাৰণে আচলতে মই ভিডিঅ'টো ৰেকৰ্ড কৰিছোঁ গতিকে বলক এতিয়া আমি দুইজন মিলি বস্তু পেকিং কৰিবলৈ লাগিছোঁ এইখিনি হৈছে কাপোৰখিনি সেইখিনি ধুই মেলি চব ইস্ত্ৰি কৰি থোৱা আছে এইখিনি নেপিখিনি আৰু এইটো ফেনেল এই দুটা আৰু কি আছে এইটো বেগত ফেনেলখিনি আছে নেকি আৰু অকণমান হেৰিখিনি আছে এইটো উলেন হেৰিটো গৰম এতিয়া অকণমান যদি বৰষুণ চৰষুণ দিয়ে দৰকাৰ হ'ব আজিৰ দিনটো কিন্তু বিৰাট গৰম এইখিনি সময়ত অকণ গৰম নিচিনা হয় কিন্তু আকৌ বৰষুণ দিলে পূৰা ঠাণ্ডা হৈ যাব গতিকে ৰ'ব ইয়াৰ কি দৰকাৰী বস্তুকেইটা সেইকেইটা ভৰাই ল'ম আৰু এইবিলাক পিন্ধা কাপোৰৰ উপৰিও আৰু পথকবিলাক টুপি চুপিবিলাকতো লাগিবই এইকেইটা টুপি এইবিলাক টুপি আৰু লগতে হাত মোজা আৰু হেৰিও আছে এইখিনি নেপিখিনি আছে তুমি উঠিবা এইবাৰ জাপি থোৱা আছে মই জাপি লওঁ দেই আৰু এইখিনি হাত মোজা আৰু হেৰি হাত মোজা গতিকে এইকেইটা হৈছে বস্তু আমি সামৰি ল'লোঁ মানে কিছুমান বস্তু থৈ গৈছোঁ আধাহে লৈছোঁ সেইখন মই অনলাইন লৈছিলোঁ এখন এনেই ভৰাই লৈছোঁ আৰু এখন চাগে জানো ইউজ হয় নহয় নাজানো আৰু এইকেইটা এক্সট্ৰাকৈ লৈ লৈছোঁ এইকেইটা জন্ম হৈ পিন্ধিব বুলি মই কৈছিলোঁ যে বেবীয়ে পিংক কালাৰটো পিন্ধিলে মই বৰ ধুনীয়া দেখোঁ বুলি আৰু সেইটো কাৰণে মই পিংকখিনি এটা ছেট এটা বনাই লৈছোঁ সেইবিলাক ভৰি মোজা হাত মোজা টুপি এইবোৰ নেপি দুখনো লৈছোঁ তাৰপাছতে কাপোৰ এযোৰ এখন মেৰিয়াই লৈ আছে সেইখন লৈছোঁ ফ্লেনেল এখন লৈছোঁ আৰু যিহেতু ফ্লেনেল মই দুখন লৈছোঁ দেই কাৰণ পটককৈ দৰকাৰ হৈ যাব পাৰে বুলি আৰু সেইটো সময়তো আৰু বেগ খুচৰিনো কোনে বিচাৰি ফুৰিব গতিকে এইটো মই এটা এক্সট্ৰা কেৰি বেগত ভৰাই নিম আৰু এখন অকণ উলেন হয় যিহেতু অকণমান ঠাণ্ডা ঠাণ্ডাও হ'ব পাৰে গতিকে সেইটো লৈ লৈছোঁ সেইকেইটা বস্তু মানে প্ৰথম জন্ম হৈ পিন্ধিবৰ কাৰণে মই এইটো এক্সট্ৰা বেগ এটাত এইটো ভৰাই ল'ম তাৰপৰা এখন এয়া বেবী বস্তু দুটাত হৈ গ'ল এইটো বেগ লৈছোঁ এইটো বেগ আৰু ব্লেংকেটখনৰ লগতে মই এইটো ভৰাই ল'লোঁ বহুত জেগা লৈ লৈছোঁ নহ'লে ইয়াত মানে নুজুৰিছেগৈ গতিকে এইখিনি বেবী পেকিং হৈ গ'ল আৰু এতিয়া মই মোৰ নিজৰ কাৰণে আৰু বাকী যিখিনি যাৱতীয় বস্তু সেইখিনি এতিয়া পেকিং কৰিম আৰু বেবী নেপিবিলাকৰ লোৱাৰ উপৰিও মই এটা এইটো মিমিৰ হেৰি এটা লৈ লৈছোঁ এইটো কি কয় ডাইপাৰ এটা গতিকে মই ৱাইপছ এটাও লৈ লৈছোঁ দেই গীতমৰ কাৰণে লৈছোঁ দেই গীতমৰ ৱাইপছ ডাইপাৰ আৰু চেৰেক এটা লৈছোঁ কাৰণ সিহঁতো যাব ন মাজে মাজে গতিকে পটককৈ কিমাননো আৰু কঢ়িয়াই থাকিব গতিকে দৰকাৰ হ'লে পটককৈ তাক খুৱাই দিব পাৰিম আৰু তাৰপাছতে এইখিনি বস্তু লৈছোঁ বিস্কুট চিস্কুট এইবোৰ তাতো কিনিবলৈ পায় আপোনালোকে ক'ব মই জানোৱেই বাৰু কিন্তু তথাপি মানে মই এনেই লৈ লৈছোঁ ক'ব নোৱাৰি ন পটককৈ মানে গৈ পাই যেতিয়া চাহ একাপ খাব পাৰি কিবা খাব পাৰিব চেনি নিমখ আৰু এইটো মই গাখীৰৰ পেকেট লৈ থৈছোঁ আৰু ইলেক্ট্ৰিক কেটলি এটাও লৈ থৈছোঁ দেই এটাত দৰকাৰ হ'ব পাৰে যে আৰু মানে কি যিহেতু মোৰ লগত মা থাকিব বা এওঁ থাকিলেও কোন থাকে নাজানো আৰু সময়ত গতিকে তেওঁলোকে যাতে ব্ৰেকফাষ্টটো পটককৈ কৰিব পাৰে বা ভোক লাগিলে কোনোবাই কিবা এটা খাব পাৰে মানে তেনেকুৱা নিচিনাকৈ লৈ থৈছোঁ আৰু এইবিলাক চাবোন গা ধোৱা কাপোৰ ধোৱা ব্ৰাছ এটা লৈছোঁ দেই বেবী কাপোৰ ধুবলৈ বহুত দৰকাৰ হয় আৰু কেতিয়াবা ভিতৰত মেলিবৰ কাৰণে মই এনেকুৱা ৰছীডালো লৈ থৈছোঁ ড্ৰাই ফ্ৰুটছ অলপ লৈ থৈছোঁ সেইবিলাক চব আৰু এইটো আমলখি সেয়া আৰু ডিছপ'জেবল প্লেট চাহ এইবিলাক ডিছপ'জেবল কাপ আৰু লগতে এইখিনি লৈছোঁ বাচন ধোৱা চাবোন স্কাৰ্ফ এটা তাৰপিছত আৰু লগতে এইবিলাক বহুত কামত দিয়ে মানে মই কৈছোঁ নহয় মই গীতমৰ টাইমত পূৰা পাই থৈছোঁ নোখোৱা যেন মানে ফলা নাইটি আৰু এইটো এটা হালধীয়া লৈ থৈছোঁ বহুতে কয় হালধীয়াটো পিন্ধিব নালাগে বুলি মানে কি হয় যে য়েল' কালাৰটো এভইড কৰিব লাগে বুলি কয় আৰু সেইকাৰণে মইতো ইমাৰ্জেঞ্চিৰ কাৰণেহে লৈ থৈছোঁ পৰাপক্ষত মই এইটো নিপিন্ধোঁ বাৰু এনেহে লৈ থৈছোঁ আৰু এইটো মই অনলাইন অৰ্ডাৰ দিছিলোঁ এইটো উলেন নাইটি হয় ভালেই হ'ব যেন লাগিছে দেই গৰমত মানে কি ঠাণ্ডাত অকণ গৰম চৰম উঠি থাকিব চাগে আৰু এইটো যিহেতু ফিডিং নাইটি হয় আগফালটো এনেকুৱা চেইন আছে মানে ধুনীয়াকৈ খুলিব পৰা হ'ব আৰু হৈছে এইটো বহুত হেল্পফুল হ'ব সেইটো আৰু তাৰপাছতে এইখিনি আৰু বাকী মোৰ যিখিনি দৰকাৰী বস্তু পেটিকোট চেটিকোট সেইবিলাক বস্তু
আৰু এটা মই শ্বুট লৈছিলোঁ, এইটো নাইট শ্বুট টাইপ হয়। এইটো পেণ্ট আছে আৰু ওপৰত এইটো মানে এনেকুৱা টপ এটা আছে। এইটো এনেকুৱা ফিডিং হয়, ফিডিং মানে কুৰ্তি টাইপ টপ হয়। এইটো এনেকুৱা চেইন এডাল আছে, এইটো ভাল হ'ব। কিন্তু মই মানে এইটো কনফিউজ হৈ আছোঁ যে চিলাই যিহেতু থাকিব, গতিকে মানে মই এইটো পিন্ধিব পাৰিম নে নোৱাৰিম পেণ্টটো, সেইকাৰণে মই মানে কনফিউজ হৈ আছোঁ। সেইকাৰণে এইযোৰ এনেই ভৰাই লৈ যাওঁ বাৰু, যদি পিন্ধিব পাৰোঁ পিন্ধিম, যদি নোৱাৰোঁ তেতিয়া লৈছোঁ। এয়া বেডশ্বীট দুখন, এখন মোৰ কাৰণে আৰু এখন এটেণ্ডেণ্টৰ কাৰণে, দুখন। আকৌ নেক্সট ডে মই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ, ভাবিছোঁ একবাৰ ভিডিঅ'টো সামৰি পেলাওঁ। বেগ পেকিঙৰ যিটো ভিডিঅ' সেইটো আপোনালোকে ভাবিছোঁ বহুতখিনিয়ে সহায় কৰিব, কাৰণ মানে কি নিওঁ কি নিনো, কি লাগিব নালাগিব এনেকুৱা নিচিনা লাগিছে। কিন্তু এতিয়া মই ভাবিছিলোঁ মোৰ বস্তু বেছিহে হৈছে নেকি, মানে 5 দিনৰ কাৰণে ইমানখিনি বস্তু দৰকাৰ হ'ব বা নহয়। কিন্তু বতৰটো মানে একদম বেয়া দেখাইছে। মই এনেই ৱেডাৰটো চাইছিলোঁ, তেতিয়া দেখাওঁতে একদম পূৰা বৰষুণ দিছে সেইকেইদিনত। সেইকাৰণে মই ভাবিছোঁ যে দৰকাৰ হ'ব বস্তু মানে সিমানখিনি, সেইকাৰণে মই অলপ বেছিকৈও লৈছিলোঁ। যদি আপোনালোকে কিছুমানত আকৌ 2-3 দিনতো ৰিলিজ দি দিয়ে, কিন্তু আমাৰ ইয়াত আকৌ 5 দিনত ৰিলিজ দিয়ে। সেইকাৰণে মই 5 দিনৰ কাৰণে সেইখিনি বস্তু লাগিব, গতিকে সেইখিনি লৈছোঁ। আপোনালোকে হয়তো বেছি দেখিব পাৰে ইমানখিনি বস্তু লৈ গৈছে বুলি, গতিকে মই সেইকাৰণে ভাবিছোঁ যে কম হোৱাতকৈ অকণমান বেছিকৈ লৈ যোৱাই ভাল হয়নে। গতিকে সেইবিলাকে মেইন বস্তুবিলাক। আৰু আশা ৰাখিছোঁ ভিডিঅ'টো আপোনালোকে বহুতখিনি সহায় কৰিলে। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আৰু শেষলৈকে ভিডিঅ'টো চাই থকাৰ কাৰণে বহুত বহুত থেংক ইউ। আৰু আজি আচলতে আকৌ কেইটামান বস্তু মনত পৰিলে, সেইকাৰণে মই এনেই লগতে আহিলোঁ। মানে মই এটা চাইজটা চাই দিব লাগিব, সেইকাৰণে মই আহিলোঁ। কিন্তু মই আহিবলৈ একদম মন নাছিলে, এইটো টাইমত মই ওলাই আহিবলৈ মানে একদম এতিয়া মন চন নোযোৱা হৈছে আৰু। সেইকাৰণে মই গাড়ীতে বহি আছোঁ, বস্তুটো চাই দিলোঁ। এতিয়া এওঁ হাজবেণ্ডে আনিবলৈ গৈছে, গতিকে সেইটো মোৰ বস্তু মানে, গতিকে সেইকাৰণে মই আহিব লগা হ'ল। গতিকে ঠিক আছে বাৰু, তেতিয়াহ'লে ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। আশা কৰিছোঁ মানে ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আৰু ভিডিঅ' পাই থাকিব আপোনালোকে, গতিকে ষ্টে টিউন, বাই বাই, আৰু আশীৰ্বাদ কৰিব।